UPS দুইটাৰে বিৰোধী আমি OPS ব্যৱস্থাত বিশ্বাসী আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে NPS ভাল পাইছে কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয় কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে NPS UPS আৰু OPS সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট আৰু অতি শীঘ্ৰে এই ডিআৰএছ এলাউন্সৰ যি এৰিয়া এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে এইটো আমাৰ প্ৰাপ্য এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয় আমি অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা প্ৰথমতে এইবেলি অসম বিধানসভাৰ যি বাজেট অধিৱেশন এই বাজেট অধিৱেশনত অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে নৱজাতকৰ প্ৰতিপালনৰ বাবে যি পিতৃত্বকালীন ছুটিৰ ঘোষণা কৰিছে বাজেটত আৰু সমান্তৰালভাৱে শিক্ষক কৰ্মচাৰীসকল বিশেষভাৱে নগৰ অঞ্চলৰ কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আঁচনি আপোন ঘৰ ঋণ আঁচনিৰ যি পৰিমাণে 50 লাখ টকালৈকে বৃদ্ধি কৰিছে সমান্তৰালভাৱে বৈদ্যুতিক বাহনত সুতৰ ৰাজসাহায্য 4% বৃদ্ধি কৰিছে লগতে অনুকম্পামূলক যি পৰিয়াল পেঞ্চনৰ সংশোধন কৰিছে এই ব্যৱস্থাৱলীক আমি আদৰণি জনাইছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আৰু সমান্তৰালভাৱে মৰগীয়া বানচৰ সন্দৰ্ভত আমাৰ স্থিতি ইতিমধ্যে আগতেও স্পষ্ট কৰিছোঁ মৰগীয়া বানচ আমাৰ আৰপি 2017 অনুসৰি 1 জানুৱাৰীৰ পৰা পাব লাগে আৰু আমাক জুন মাহৰ পৰা মৰগীয়া বানচ দিছে এই ব্যৱস্থাৱলীৰ ইতিমধ্যে প্ৰতিবাদ জনাই আমি লিখিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ আৰু উক্ত লিখিত পত্ৰতে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ মৰগীয়া বানচ প্ৰদান কৰিব লাগে শিক্ষক কৰ্মচাৰীক অসম চৰকাৰৰ আৰু এই মৰগীয়া বানচৰ যি বকেয়া এই বকেয়া এটা কিস্তিত আদায় দিব লাগে আমি লিখিতভাৱে জনাইছোঁ আৰু এই সন্দৰ্ভত বিভিন্ন ধৰণৰ আমাৰ শিক্ষক কৰ্মচাৰীৰ মাজত এক সংশয় হৈছে মনত বেদনা হৈছে ক্ষোভ জন্মিছে এই সংশয় আঁতৰ কৰি আমাক সকলোকে আশ্বস্ত কৰিব লাগে আৰু কৰ্মচাৰী সমাজৰ এই যি সংশয় এই যি ক্ষোভ এই ক্ষোভ বঞ্চনা বন্ধ কৰি আমাক ডিআৰএছ এলাউন্সৰ যি এৰিয়া অতি শীঘ্ৰে প্ৰদান কৰিব লাগে আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ আৰু সমান্তৰালভাৱে যোৱাকালি অসম বিধানসভাত NPS UPS আৰু OPS সন্দৰ্ভত যি কথা ওলাইছে সেই সন্দৰ্ভতো বিভিন্নজনে কৰ্মচাৰী পৰিষদৰ স্থিতি সন্দৰ্ভত সুধিছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভাৰ সিদ্ধান্ত অনুসৰি দাবী চনদৰ প্ৰথমটো দাবী প্ৰথমটো সিদ্ধান্ত NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে NPSে হওক বা UPS ব্যৱস্থাই হওক এই ব্যৱস্থাৱলীয়ে অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে আৰু সেয়েহে আমি বিচাৰিছোঁ বা আমি দাবী জনাইছোঁ বিগত সময়তো আমি অসম চৰকাৰক কৈছোঁ যে অকল মাত্ৰ পুৰণি পেঞ্চন ব্যৱস্থা OPS ব্যৱস্থাইহে অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে এই সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৃষ্টিভংগীত যি স্থিতি এই স্থিতি আমি স্পষ্ট কৰিবলৈ বিচাৰিছোঁ আমাৰ স্থিতি এটাই যে আমি NPS UPS দুইটাৰে বিৰোধিতা কৰিছোঁ আৰু OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হ'ব লাগে এইটো দাবী জনাইছোঁ আৰু বিভিন্নজনে সুধিছে যে এই সন্দৰ্ভত কি ব্যৱস্থাৱলী হ'ব ব্যৱস্থাৱলী লোৱাৰ কাৰণে আমি নিশ্চিতভাৱে আমাৰ কাৰ্যনিৰ্বাহক আছে আমি বিধানসভাৰ অধিৱেশন অনুষ্ঠিত শেষ হোৱাৰ পিছতে আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিম আৰু কাৰ্যনিৰ্বাহকে যি ধৰণে নিৰ্দেশনা দিয়ে পৰামৰ্শ দিয়ে নিশ্চিতভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদ অনাগত দিনত অগ্ৰসৰ হ'ব